ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ তৃতীয়টো অধ্যায় অসমীয়া সাহিত্য চয়নিকাৰ 3 নম্বৰ লেসনটো হয়তো চোৱা আমি আগৰ ভিডিঅ'বোৰত বৰগীত আৰু জিকিৰ দুটা ভিডিঅ' আগত দি দিছোঁ আজি দিম আমি প্ৰহস্তি 3 নম্বৰটো অধ্যায় প্ৰহস্তি ইয়াৰে মাজৰ কুৱেশ্যন ভিতৰৰ অনুশীলনীৰ আটাইবোৰ কুৱেশ্যন মই যুগুত কৰি লৈছোঁ তোমালোকৰ লগত আজি গোটেইখিনি আলোচনা কৰিম ভিডিঅ'টো দীঘল হ'লেও আজিৰ এটা ভিডিঅ' তোমালোকক গোটেইখিনি কুৱেশ্যন আনসাৰ দি শেষ কৰি দিম ইয়াতে চোৱা ভাব বিষয়ক 1 নম্বৰটোত অতুচমুক প্ৰশ্ন উত্তৰ ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় এটো বৰ ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াতে মই আনসাৰখিনি ঠিক কৰি লৈছোঁ চোৱা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় এটো প্ৰায় পৰীক্ষাত আহি থকা দেখা যায় চোৱা ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা এটা হৈছে হাদৰী আৰু কেতেকী এটো ইম্পৰ্টেন্ট কুৱেশ্যন আচ্ছা প্ৰকৃতিক কোনে হাদৰী আনিলে বুলি কবিয়ে কৈছে কিহলয়ৰ দৰে প্ৰকৃতিক হাদৰী আনিলে বুলি কবিয়ে কৈছে তাৰে পিছত চাবা মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে মন্দিৰৰ উপেক্ষিত ৰবাব টেঙাৰ ফুলে প্ৰেমৰ পৰিমল যচা বুলি কবিয়ে কৈছে এটা ইম্পৰ্টেন্ট প্ৰশ্ন তাৰে পিছৰটো চোৱা জলস্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে ক'ত দেৱতাৰ মহা অভিযান চলিছে জলস্থল আৰু অন্তৰিক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে তাৰে পিছৰ প্ৰশ্নটো চাবা মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে কিচক বাহেৰে মহামহিমৰ গান গায় বুলি কৈছে তাৰে পাছত চাবা প্ৰথম 6 নম্বৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু আনিছে লিখা কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তুক বৰ্ণনাৰ আওতালৈ আনিছে সেইবোৰ হ'ল উষা কিহলয় চামৰ কুসুম ৰবাব অন্তৰিক্ষ কিচক বেনু আৰু বিহংগ দেখিছানে আৰু এবাৰ কৈ দিছোঁ উষা কিহলয় চামৰ কুসুম ৰবাব অন্তৰিক্ষ কিচক বেনু আৰু বিহংগ তাৰে পিছৰ প্ৰশ্নটো চাবা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰহস্তি কৰিছে চাবা প্ৰহস্তি নামৰ কবিতাটোত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকৰ্তা ভগৱানৰ বন্দনা কৰিছে কিয়নো ভগৱানৰ অপাৰ কৰুণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱী বাহিন্দা হৈছোঁ এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে পুৱাৰ সোণালী কিৰণ বিভিন্ন ৰঙী সুগন্ধি ফুলম সুষমা গছে বিৰিখে সুমধুৰ কাকলিৰে নাচি বাগি জঁপিয়াই ফুৰা নানাৰঙী চৰাই চিৰিকটি নদী নিজৰা নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি এই সকলোবোৰে পৃথিৱীখনক এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰিছে সেয়ে ভগৱানৰ গুণমুগ্ধক কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ প্ৰহস্তি কৰিছে তো গম পাইছা এইটো মই ধুনীয়াকৈ একদম শৰ্টকাট কৰি লিখি দিছোঁ তোমালোকে এইখিনি লিখি ল'বা এইটো পৰীক্ষাত অহাৰ চান্স আছে ইয়াতে চোৱা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো দীঘল হ'ব পাৰে তোমালোকে চিন্তা নকৰিবা কিয়নো তোমালোকে আৰু বিচাৰি থাকিব নালাগে এটা ভিডিঅ' চালেই গোটেইখিনি পাই যাবা তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে এইটো SSLC 2023 আহিছিল চাইডত লিখি দিছোঁ চাবা এইটোত চোৱা কি ধুনীয়াকৈ মই একদম শৰ্টকাট কৰি লিখি দিছোঁ
কবিতাটিৰ মাজেৰে সুন্দৰৰ সাধনা জীৱনৰ খেল এক এই বাক্যশাৰী বৰ সুন্দৰ ৰূপত প্ৰকট হৈছে। প্ৰকৃতিৰ অনবদ্য ৰূপ বৰ্ণনাত সিদ্ধহস্ত কৰি কবি চৌধুৰীদেৱে অতি সুন্দৰকৈ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ফুটাই তুলিছে। পুৱাৰ হেঙুলীয়া সূৰুজৰ আভাৰে জকমকীয়া পৃথিৱীৰ নৱ অগ্নত্ৰীৰ কুঁহিপাতে যেন প্ৰকৃতি দেৱীক বাদ দি আদৰি জনাইছে। সুন্দৰৰ সন্ধান কৰোঁতাজনে প্ৰকৃতিৰ সাধাৰণ বৰ্তন মাজতো অসাধাৰণ সৌন্দৰ্যৰ সন্ধান কৰে। বন বিহুগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপাৰ্থিব সৌন্দৰ্য। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অণু পৰমাণুতেই কবিয়ে অনাবিল সৌন্দৰ্যৰ সন্ধান কৰিছে। গতিকে ইমান ধুনীয়াকৈ লিখি দিছোঁ চোৱা, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। চোৱা ইমান ধুনীয়াকৈ স্পষ্টকৈ তোমালোকক ইয়াতে মই এই কুৱেশ্যন এনচাৰটো বনাই লৈছোঁ। চোৱা এনেকৈ স্ক্ৰীনশ্বট মাৰি তোমালোকে লিখি ল'বা। তাৰে পিছৰ কুৱেশ্যনটো চাবা, 5 নম্বৰ কুৱেশ্যনটো চাবা। প্ৰহস্তি কবিতাটোৰ মূল ভাৱ চোৱা, এইটো প্ৰহস্তি কবিতাটোৰ মূল ভাৱ লিখা একদম ইম্পৰ্টেণ্ট দেই। এইটো পৰীক্ষাত এইবাৰ আহিব যেন পাইছোঁ মই। তোমালোকে চিন্তিত হ'বা মই কোৱা কথাটো সঁচা হয় নে মিছা হয় সেইটো প্ৰমাণ কৰিবা। তো চোৱা প্ৰহস্তি কবিতাটোৰ মূল ভাৱ লিখা। মই একদম ধুনীয়াকৈ দিছোঁ, একদম ইয়াতকৈ আৰু ছুটি হ'বই নোৱাৰি। মই একদম কাটি কুটি একদম সৰু কৰি দিছোঁ। চোৱা মূল ভাৱ। ৰঘুনাথ চৌধুৰীদেৱে প্ৰহস্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দৰ্যৰাজি বৰ্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্ৰকৃতিৰ এই অপূৰ্ব সৌন্দৰ্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমাগত বিশ্বাসী কবিজনাই সেয়ে অমৃত সন্ধান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মই ইয়াতে ডাঙৰকৈ লিখিছোঁ কাৰণে ইয়াতে অলপ লিখাৰ কাৰণে তোমালোকে বহুত ডাঙৰ বুলি ভাবিছা, কিন্তু একদম ছুটি, ইয়াতকৈ ছুটি আৰু হ'বই নোৱাৰে। তোমালোকে ইয়াতকৈ ছুটি আৰু নিলিখিবা, কিন্তু এইখিনি লিখিলেও তোমালোকে ফুল মাৰ্ক পাবা 100%। চোৱা তাৰপিছত পেৰাগ্ৰাফটো চেঞ্জ কৰিবা। পুৱাৰ হেঙুলীয় কিৰণে পৃথিৱীৰ ধোৱাই যোৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি জালি প্ৰকৃতি দেৱীক যেন পুৱাৰ সম্ভাষণ জনাইছে। বতাহৰ বকচাত ভিন্নৰঞ্জী ফুলৰ সুবাসে চৌদিশ আমোল মোলাই তোলে। সকলোৱে যেন পৰম পুৰুষ ভগৱানৰ সন্ধান কৰে। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন যেন ভগৱানৰ আশীষ ধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে শুভ লগনত কবিয়ে সকলোকে মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। বতাহৰ হোৱনিতে কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মোহন বেণুৰ ধ্বনি। কিমান ধুনীয়াকৈ ইয়াতে কবিয়ে উল্লেখ কৰিছে চোৱা। প্ৰকৃতিৰ লাৱণ্যময় ৰূপৰ মাজত কবিয়ে যি সৌন্দৰ্যৰ সন্ধান কৰিছে সেয়া দৰাচলতে তেখেতৰ আধ্যাত্মিক চেতনাৰে ফলশ্ৰুতি। কবিতাটোৰ মাজত অনুৰণিত হোৱা আধ্যাত্মিক চেতনাই কবিতাটিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। গতিকে এইখিনিয়ে হৈছে আমাৰ প্ৰহস্তি কবিতাটিৰ মূল ভাৱ। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। প্ৰহস্তি কবিতাটোৰ মূল ভাৱ মই ধুনীয়াকৈ ইয়াতে দি দিছোঁ, একদম সৰুকৈ শ্বৰ্টকাটকৈ। তোমালোকে 100% এইটো লিখিলে ফুল মাৰ্ক পাবা। তাৰে পিছৰ ভিডিঅ'টো চাবা। 6 নম্বৰটো চোৱা। 6 নম্বৰ প্ৰশ্নটো চোৱা। উঠাহে ঋত্বিক ধেনী অমৃত পুত্ৰ উঠা যত মুক্তিৰ পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এইটো চোৱা। উঠাহে ঋত্বিক ধেনী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। চোৱা কবিয়ে গোটেই কবিতাটোৰ মাজত নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে।
কবিয়ে অমৃতৰ সন্ধান ঋতুৰাজক কাল ৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল, যাতে ভগৱানক আৰাধনা কৰি সকলো ঈশ্বৰৰ লগত বিলীন হৈ যাব পাৰে। সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকাল ৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা কৈছে। ইমান ধুনীয়াকৈ মই দি দিছোঁ, দেখিছানে, শ্বৰ্টকাট কৰি। তাৰে পিছত 7 নম্বৰ প্ৰশ্নটো চাবা। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে? চাবা। প্ৰশস্তি কবিতাটিত কবি ৰঘুনাথ চৌধুৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপ ৰাশি বৰ্ণনা কৰাৰ সমান্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানেই এই পৃথিৱীখন সৃজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ লতিকা চৰাই চিৰিকটি যদি নিজৰা, নদী নিজৰা, ফুল তৰা গানেৰ সমৃদ্ধ এই বিনন্দীয় প্ৰকৃতিৰ সৌন্দৰ্যৰ সুধাপান কৰাৰ সময়ত চিৰসুন্দৰ ভগৱানৰ ধ্যান কৰিবলৈ ভক্তপ্ৰাণ কবিজনাই সকলোকে নতশিৰে আহ্বান জনাইছে, কিয়নো সত্যম শিৱম সুন্দৰম। দেখিছানে কি কৈছে? যি কবিজনাই সকলোকে নতশিৰে আহ্বান জনাইছে, কিয়নো সত্যম শিৱম সুন্দৰম। গতিকে 7 নম্বৰ কুৱেশ্যন এনচাৰটোও মই ধুনীয়াকৈ দি দিছোঁ। ইয়াতে চোৱা, ইয়াতে 8 ক নম্বৰটো চোৱা, ব্যাখ্যা আছে ইয়াতে 8 নম্বৰত। 8 কটো চোৱা। উঠে তৰু হিৰে হিৰে বনবিহংগ, চন্দ্ৰপৰা সুমধুৰ তান, জলহস্ত অন্তৰীক্ষ সকলোতে যেন দেৱতা মহা অভিযান। ইয়াৰে ব্যাখ্যাটো চোৱা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ৰঘুনাথ চৌধুৰীদেৱে ৰচনা কৰা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত ভগৱানৰ অস্তিত্ব নিহিত হৈ থকা প্ৰসংগ কবিতাফাঁকিত অনুৰণিত হৈছে। গছ লতিকা তৰু তৃণ চৰাই চিৰিকটি, নদ নিজৰা, নদী নিজৰা, ফল ফুলেৰে ভৰা এই ধুনীয়া ধৰণীখন ভগৱানে সৃজন কৰিছে। উপজি পুৱাতে বিৰিখৰ ডালে ডালে জঁপিয়াই লফিয়াই চৰাই চিৰিকটিবোৰে সুমধুৰ গীত জুৰে। বন বিহগীৰ কল কাকলিয়ে সকলোৰে হৃদয়ত আনন্দৰ জোৱাৰ তোলে। এটা নতুন দিনৰ নতুন আশাৰে মানুহে নিজৰ নিজৰ কৰ্ম লিপ্ত হয়। চৰাই চিৰিকটিবিলাকেও যেন আনন্দত আত্মহাৰা হৈ ভগৱানক কৃতজ্ঞতা জনায়। গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনেই যেন আনন্দত আত্মহাৰা হৈ ভগৱানৰ আৰতি কৰে। ভাৰতীয় আধ্যাত্মিক দৰ্শনত বিশ্বাসী কবিয়ে যেন ক'ব বিচাৰিছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কি বুলি কৈছে? সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে ইয়াতে 8 নম্বৰৰ কটো ব্যাখ্যাটো গোটেইখিনি মই দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। আস্তে আস্তে মাতি দিছোঁ ধুনীয়া কৰি, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। তাৰে পিছত 8 খটো হৈছে এইটো HSLC 2020 আহিছিল। চাবা, এইটো চাবা। কৰি দীৰ্ণ ধৰা জীৰ্ণ পুঞ্জীভূত ক্লেদ, সেই শৈল মহাকাল ৰাত্ৰি, উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। গতিকে এইটো HSLC 2020 আহিছিল। ইয়াৰে ব্যাখ্যাখিনি চোৱা। প্ৰস্তুত গদ্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত কবিতা প্ৰশস্তিৰ পৰা তুলি লোৱা হৈছে। কবিয়ে অমৃত সন্ধানৰূপী মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। চাবা, কবিয়ে গোটেই কবিতাটোৰ মাজেৰে অদৃষ্টৰ সন্ধান পাইছে। পুঞ্জীভূত হৈ থকা ক্লেদসমূহ বিদাৰিত হৈছে, লাহে লাহে আন্ধাৰ ৰাতি নাইকিয়া হৈ আহিছে। অমৃতৰ পুত্ৰস্বৰূপ পুৰোহিত তথা পথযাত্ৰীসকলকে মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কাৰণ ঈশ্বৰৰ মাজতে মানুহৰ মুক্তিৰ পথ সঞ্চিত হৈ থাকে আৰু সেয়েহে কবিয়ে কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। গতিকে একদম শ্বৰ্টকাট কৰি মই তোমালোকক লিখি দিছোঁ।
তোমালোকে এইখিনি লিখি লৈ স্ক্ৰীনশ্বট মাৰি লিখি লৈ মুখস্থ কৰি থাকিলেই হ'ল। ভালদৰে বুজিলে মুখস্থ নকৰিলেও হ'ব, বুজি বুজি লিখাটোৱেই ভাল। তাৰে পিছত 1 নম্বৰ ব্যাখ্যাটো, মোহন কৃষক বেনু অনাহত ছন্দে গায় মহামহিমৰ গান, মোহ তন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। ব্যাখ্যাটো চোৱা, ব্যাখ্যাই কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ প্ৰশস্তি নামৰ কবিতাটিৰ অন্তৰ্গত। কবিতা ফাঁকিৰ মাজেৰে কবি ৰঘুনাথ চৌধুৰীদেৱে ভগৱানৰ সৃষ্টিৰ অপাৰ মহিমা বখানিছে, মানে ব্যক্ত কৰিছে। সুন্দৰৰ আৰাধনাৰ লগে লগে পৰম পুৰুষ ভগৱানৰ আৰাধনা কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে। ভগৱানে তেওঁৰ নিপুণ হাতেৰে বৰ নিখুঁতকৈ এই পৃথিৱীখন সৃষ্টি কৰিছে। এইটো সঁচা কথা দেই, কিমান ধুনীয়া এষাৰ কথা যে ভগৱানে নিখুঁত হাতেৰে বৰ কষ্ট কৰি পৃথিৱীখন সৃষ্টি কৰিছে। পুৱাৰ সোণালী কিৰণ ঢালি পূৰণ আকাশত, পুনৰ আকাশত যেতিয়া বেলিটিয়ে ভুমুকি মাৰে, সেই দৃশ্য অতি মনোমুগ্ধকৰ হৈ পৰে সঁচাই। তাৰ সমান্তৰালভাৱে প্ৰভাৱী পক্ষীৰ গুঞ্জনে ৰূপত ৰহণ ঢালে। তাৰে পিছত চাবা, গছ লতিকা আৰু বহুৰঙীন ফুলৰ সুৰভি বতাহৰ বকচাত উঠি চৌপাশ আমোলমোলাই তোলে। কবিৰ এনে অনুভৱ হৈছে ভুৱন মোহৰ কৃষৰ বেণু বাদন যেন বতাহৰ ছন্দে ছন্দে অনুৰণিত হৈছে। আধ্যাত্মিক চেতনাৰে পুষ্ট কবিজনাই সকলোতে অনুভৱ কৰিছে ভগৱানৰ অস্তিত্ব। সেয়ে ভক্তপ্ৰাণ কবিয়ে টোপনিৰ মোহ এৰি পৰম সুন্দৰৰ অনুপম সৌন্দৰ্য সুধা পান কৰি তেখেতৰ প্ৰতি ভক্ত অৰ্থ নিবেদন কৰিবৰ বাবে আকুল আহ্বান জনাইছে। গতিকে 1 নম্বৰ ব্যাখ্যাটো আমাৰ গ'ল। এতিয়া আছে আমাৰ ভাৱ বিষয়ক। ভাৱ বিষয়ক আছে 1, 2, 3, এইকেইটা বৰ ইম্পৰ্টেণ্ট। অৰ্থ লিখা, বাক্য ৰচনা কৰা আৰু সমাৰ্থক শব্দ লিখা। চোৱা, ভাৱ বিষয়ক অৰ্থ লিখা। চোৱা, শব্দ আৰু অৰ্থ। কিশলয় মানে কুশীপাত, গজালি বা কোষ। চিত্তহাৰী মানে হৈছে অন্তৰ চুই যোৱা, মন হৰণ কৰা। অন্তৰীক্ষ মানে হৈছে বিশ্ব ব্ৰহ্মাণ্ড। তালস মানে টোপনি ভাৱ। ঋতিক পুৰোহিত বা যাজক। তাৰে পিছত চোৱা বাক্য ৰচনা কেইটা। ইয়াৰ বাক্য ৰচনা আমাৰ পৰীক্ষাত অহা দেখা যায়। বাক্য ৰচনা কৰা, দহে দিশ বহাগমহীয়া তগৰ ফুলৰ গোন্ধ দহে দিশে বিয়পি পৰিছে। ইয়াতে দাৰি চিনটো নহয়। তাৰপিছত উপেক্ষিত, সন্তান সন্ততিৰ দ্বাৰা উপেক্ষিতা মাতৃগৰাকীয়ে বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈছিল। সন্তান সন্ততিৰ দ্বাৰা উপেক্ষিতা মাতৃগৰাকীয়ে বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈছিল। জৰাজীৰ্ণ সাজ পৰিধান কৰা গৰীয়াল লোকজনক অপেক্ষা নকৰিবা। জৰাজীৰ্ণ সাজ পৰিধান কৰা গৰীব লোকজনক অপেক্ষা নকৰিবা। অমৃত, দেৱতা আৰু অসুৰ লগ লাগি ক্ষীৰসাগৰত অমৃত মোচন কৰিছিল। মানে হৈছে মায়ামোহৰ কবলত পৰি মানুহে পৃথিৱীৰ নানা অপকৰ্ম কৰে। তাৰে পিছৰ নেক্সট কুৱেশ্যনটো হৈছে সমাৰ্থক শব্দ লিখা। তৰু, গছ, বিপদ, বিৰিখ, বৃক্ষ, পাদক। ইয়াৰে এটা পৰীক্ষাত আহিব, বৰ ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা পৰীক্ষাত আহিবই। মুক্তি মানে হৈছে পৰিত্ৰাণ, নিষ্কৃতি আৰু নিৰ্বাণ। সুমধুৰ, সুৱদী, সুৰীয়া, শ্ৰুতিমধুৰ, সুললিত। অভিযান, যাত্ৰা, গমন আৰু ৰাওনা। ধেনী, তপস্বী, যোগী। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অলপ দীঘল হৈছে যদিও আজিৰ ভিডিঅ'টোত মই প্ৰশস্তি নামৰ
কবিতাটোৰ গোটেইখিনি কুৱেশ্যন এনচাৰ মই শ্বৰ্টকাট কৰি তোমালোকক দি দিছোঁ। এটা ভিডিঅ'ৰ পৰা তোমালোকে গোটেইখিনি আয়ত্ব কৰিব পাৰিবা। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। থেংক ইউ।